দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাবহন্ত জিএমচিএইচৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰোনাৰ চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা বৈঠকত উপস্থিত কেইবাজনো বিশেষজ্ঞ চিকিৎসক বিলাক আমি চৰকাৰী কাৰ্যালয়ত যাম দোকান পোহাৰত যাম কালি আমি গুৱাহাটীৰ গোটেই ব্যৱসায়িক যিবিলাক বজাৰ কমিটি তেওঁলোকক মাতিছোঁ কোনোবা বজাৰত যাম মানুহৰ ঘৰত আমি নাযাওঁ ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় আৰু যি হাট বজাৰ বহে তাতে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এটা প্ৰশ্ন এটা আছিলে ধৰি লওক আজি টেষ্ট কৰিলে এখন দোকান এখনত তাত 3জন কৰ্মচাৰী আছে তাৰ ধৰি লওক 2জনৰ পজিটিভ হ'ল এজনৰ নহ'ল এতিয়া দুদিনমানৰ পিছত ধৰি লওক সেইজনৰ কোনোবা আহিলে আকৌ তেনে পজিটিভ তেওঁলোকে নতুন কৰ্মচাৰী তেতিয়া নিযুক্ত কৰি দিব দোকানখনক আমাৰ লক্ষ্য নহয় মানুহকেইজনহে আমাৰ লক্ষ্য গতিকে মানুহকেইজনক আমি পজিটিভ পালোঁ 3জন কৰ্মচাৰীক মালিকে 2জন নতুন ল'ৰা লৈ পেলাই দোকানখন চলাই থাকিব পাৰে আৰু এটা জানিব বিচাৰিছোঁ যে আপুনি কৈছে আৰু অসমে এটা ট্ৰিমেণ্ডাছ ৰিজাল্ট এটা আনিছে ৰাষ্ট্ৰীয় গড়তকৈ এভাৰেজ ওপৰত গুচি গৈছে ৰিকভাৰী ৰেটটো সেইকাৰণে আপোনালোকৰ কষ্ট বা চিকিৎসকসকলৰ কষ্ট স্বাস্থ্যকৰ্মীৰ কষ্ট সকলোৱে শলাগ লৈছে সমান্তৰালভাৱে এনেকুৱা এটা আহিব লাগে যে আমাৰ অসমৰ যিটো পৰিৱেশ তাত যিটো ইমিউনিটি ছিষ্টেম আমাৰ মানুহখিনি অকণমান আগৰ পৰা ষ্ট্ৰং আছে সেইটো অকণমান তেনেকুৱা আমি কোনো চাইণ্টিফিক কোৱা নাই টোটেল কেছ লোড আমাৰ 32,000 হৈছে গতিকে কেছ আমাৰ বহুত বাঢ়িছিলে এটা সময়ত কিন্তু ৰিকভাৰী হস্পিটেলাইজেশ্যন আমি সোনকালে কৰাৰ কাৰণে ৰিকভাৰী হৈছে ঘৰত ঘূৰি গৈছে বাকী ইমিউনিটি বা নন ইমিউনিটিৰ কথাবোৰ বিজ্ঞানৰ কথা মোৰ ইমান আইডিয়া নাই কোভিড কেয়াৰ চেণ্টাৰো বৃদ্ধি কৰা হ'ব নেকি এতিয়া যিহেতু আমাৰ 2 তাৰিখৰ ভিতৰত আমি 10,000 লোকক ৰাখিব পৰাকৈ আমাৰ কোভিড কেয়াৰ চেণ্টাৰ ৰেডি হ'ব নলবাৰী বৰপেটা দৰং যিবিলাক সৰু জিলা যাৰ বহুত সুবিধা নাই তেওঁলোকে প্ৰয়োজন হ'লে গুৱাহাটীলৈকে পেচেণ্ট লৈ আহিব পাৰিব আৰু লগে লগে কাৰোবাৰ চিৰিয়াছ হ'লে মেডিকেলত লগে লগে যাব পাৰিব সেইকাৰণে আমি তেনেকৈ নিজক ৰেডি কৰিছোঁ যে গোৱালপাৰাৰ পেচেণ্ট আহি মিৰ্জালৈকে আহি যাব আমিনগাঁওলৈকে দৰং বৰপেটাৰ পেচেণ্ট আহিব দিছপুৰত যিকেইটা শংকৰদেৱ কলাক্ষেত্ৰ আমি বনাইছোঁ তাত মৰিগাঁও নগাঁৱৰ পৰা আহিব যাতে ওচৰৰ জিলাকেইখনৰ পেচেণ্টটো ইয়াত থাকিব পাৰে আৰু চিৰিয়াছ হোৱাৰ লগে লগে তেওঁলোক যাতে মেডিকেলত আহিব পাৰে ছাৰ গুৱাহাটীত যেনেকৈ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰেপিড টেষ্ট কৰা হ'ব ঠিক তেনেদৰে গাঁও অঞ্চলসমূহত তেনেকৈ কৰা হ'ব নেকি গাঁৱত এতিয়ালৈকে কৰোনা সম্পৰ্কীয় কেছ বহুত কম হৈ আছে কিন্তু বাকী নগৰ চহৰবিলাকত এইটো কৰা হ'ব যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া চবত কৰা হ'ব আৰু আজি মোৰ ৰাতিপুৱা ডিষ্ট্ৰিক্টসকলৰ লগত ভিচি আছিল সেইটো বিষয়ে আমি কথা পাতিছোঁ কিন্তু আমাৰ গাঁও অঞ্চলত এতিয়া আমি বহুত মাছ টেষ্টিং কৰাৰ সিদ্ধান্ত লোৱা নাই কিন্তু কোনোবা গাঁৱে যদি বিচাৰে যে আমাৰ গাঁৱত আহি টেষ্ট কৰি দিয়ক তেতিয়া আমি যাব পাৰিম আৰু এটা টেষ্ট কৰাৰ কথা হৈছিলে যে তথ্য দিয়া হৈছিলে যে ইমান আক্ৰান্ত হ'ব আগষ্ট মাহলৈ এতিয়াৰ যিটো পৰিৱেশ চাই তেন্তে এনেকুৱা যদি থাকে তেন্তে কিমানমান হোৱাৰ ঠিক ভাৰত চৰকাৰে যেনেকৈ কৈছিল সেইটোৱে গতি লৈছে খালি তেওঁ যদি কৈছিল যোৰহাটত হ'ব হয়তো ডিব্ৰুগড়ত হৈছে হয়তো গুৱাহাটীত লকডাউনৰ কথাটো কনচিডাৰ কৰা নাছিলে গুৱাহাটীত হয়তো অলপ কমিছে কিন্তু 15 তাৰিখলৈকে বহুত সময় আছে ভাৰত চৰকাৰে যিটো প্ৰজেকশ্যন কৰিছিলে 65,000 মই ভাবোঁ যে ডেইলি এতিয়া 1,000 কৰি হৈ আছে 1,000 কৰি হ'লে আমাৰ হাতত 5 দিন এই মাহত আছে 15 দিন অহা মাহত আছে 20,000 হয় ইতিমধ্যে 32,000 হৈ গ'ল গতিকে 52,000 সন্মুখতে ওলাই থাকে এটা বছৰ লছ কৰাটো খুব কঠিন গতিকে আমি এডুকেশ্যন টাস্ক ফ'ৰ্চৰ মিটিং বহি আছে ছেপ্টেম্বৰৰ পৰা অনলাইন সুবিধা ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা এটা চিন্তা কৰি আছোঁ কিন্তু ডিপেণ্ড কৰিব যে আগষ্টৰ শেষৰ ফালে ক'ভিড কেছ কিমান বাঢ়া টুটা হয় যদি ভয়ানকভাৱে বাঢ়ি যায়তো নহ'ব কিন্তু কমি গ'লে আমি গাঁৱতে কিবা এটা উপায় চিন্তা কৰি আছোঁ গাঁৱৰ শিক্ষক দি গাঁৱতে ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে এটা আমি এডুকেশ্যন টাস্ক ফ'ৰ্চৰ এইকেইদিন মিটিং হৈ আছে কিবা এটা আমি প্ৰতিবেদন আমি পাম ছাৰ কেন্দ্ৰীয় চৰকাৰে যিটো আপোনাক টাৰ্গেট দিছিলে 68,000 যদি আপোনালোকে যেনেকৈ ৰিকভাৰ হৈ আছে বা যেনেকৈ কমি গৈ আছে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যি টাৰ্গেট সেই টাৰ্গেটত কমাবলৈ কিবা ধৰণে টাৰ্গেট কোনেও দিয়া নাই সম্ভাৱনা কৈছে এইটো থোৰে টাৰ্গেট বুলি কয় তেওঁলোকে কৈছে এইটো হ'ব পাৰে আমি চেষ্টা কৰিম যাতে নহয় গতিকে এইটো কোনো ব্যৱসায়ৰ টাৰ্গেট নহয় এইটো হ'ল যে তেওঁলোকে কৈছে যে আজিৰ দিনত
অসমত 65,000 হ'ব, অন্ধ্ৰপ্ৰদেশত 2 লাখ হ'ব, দিল্লীত 3 লাখ হ'ব, বম্বেত 2 লাখ হ'ব। আপোনালোকে হস্পিটেল ৰেডি কৰক, অক্সিজেন ৰেডি কৰক, ICU ৰেডি কৰক। আমি অক্সিজেনো ৰেডি কৰিছোঁ, ICU ৰেডি কৰিছোঁ, হস্পিটেলো ৰেডি কৰিছোঁ। কিন্তু কেছটো যাতে ইমান নহয় তাৰ কাৰণে আমি কষ্ট কৰি থাকিম। হৰে আছিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰোনা চিকিৎসা ব্যৱস্থাৰ ওপৰত GMCHত হোৱা আলোচনাত যিহেতু তেওঁ পৰ্যালোচনা কৰা তাৰ পিছতে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ তেওঁ প্ৰদান কৰিছে। এই বৈঠকত কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছিল। GMCHত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাগৰাকীও চিকিৎসকৰ সৈতে যি পৰ্যালোচনা হয় তাৰ পাছত সংবাদ মাধ্যমৰ আগত এই বৈঠক সন্দৰ্ভত আৰু পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ লোৱা হ'ব কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত সকলোখিনি বিস্তৃতভাৱে অৱগত কৰিছে হিমন্ত বিশ্ব শৰ্মা। আগৈছো পৰৱৰ্তী খবৰলৈ। লাডাখ সীমান্তৰ চীনৰ সৈতে সংঘাত অব্যাহত থকাৰ সময়তে ফ্ৰান্সৰ পৰা উৰা মাৰিছে 5খন ৰাফেল যুদ্ধ বিমান। 36খন বিমানৰ প্ৰথম 5খনে 29 জুলাইত পদাৰ্পণ কৰিব ভাৰতৰ ভূমিত। শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ। অচিৰে বায়ুসেনাত চামিল হ'ব ৰাফেল যুদ্ধ বিমান। বিচিত্ৰ ক্ষেপণাস্ত্ৰৰে ৰাফেলে টচ নচ কৰিব শত্ৰুপক্ষ। সোমবাৰে ফ্ৰান্সৰ বৰড বায়ুসেনা ঘাটিৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে 5খন ৰাফেল যুদ্ধ বিমানে। 7,000 কিলোমিটাৰ অতিক্ৰম কৰি বুধবাৰে হাৰিয়ানাৰ আম্বালাত থকা বায়ুসেনাৰ ঘাটিত উপস্থিত হ'ল যুদ্ধ বিমান কেইখন। 59,000 কোটিৰ বিনিময়ত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিছে 36খন ৰাফেল যুদ্ধ বিমান, যাৰ নিৰ্মাতা ডছল্ট এভিয়েশ্যন। অনায়াসে যি কঢ়িয়াব পাৰে বিচিত্ৰ অস্ত্ৰ, বায়ুৰ পৰা বায়ুৰ লগতে ভূমিলৈ নিক্ষেপ কৰিব পাৰে স্কাল্প ক্ৰুজৰ দৰে বিধ্বংসী ক্ষেপণাস্ত্ৰ। লাডাখত ৰঙা চীনে চলোৱা আগ্ৰাসনৰ সময়তে ভাৰতীয় বায়ুসেনাত চামিল হ'ব ৰাফেল বিমান কেইখন। ডছল্ট এভিয়েশ্যনে সাজু কৰিছে 10খন ৰাফেল। কিন্তু ভাৰতীয় বৈমানিকৰ প্ৰশিক্ষণৰ বাবে ফ্ৰান্সতে থাকিব 5খন বিমান। ইতিমধ্যে 12গৰাকী ভাৰতীয় বৈমানিক আৰু অভিযন্তাই সম্পূৰ্ণ কৰিছে ৰাফেল বিমানৰ সকলো প্ৰশিক্ষণ। 2021 চনৰ ভিতৰতে সেই 5খনৰ লগতে আন 26খন ৰাফেল বিমান সন্নিৱিষ্ট হ'ব ভাৰতীয় বায়ুসেনাত। ভাৰত পোৱাৰ পিছতে ৰাফেলত সংযোজিত হ'ব ইজৰাইলৰ বহু অত্যাধুনিক প্ৰযুক্তি। তাৰ বাবেও সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় অভিযন্তাই। ৰাফেলৰ অন্তৰ্ভুক্তিয়ে নিশ্চিতভাৱে বৃদ্ধি কৰিব ভাৰতীয় বায়ুসেনাৰ শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ ইতিবাচক প্ৰভাৱ পৰি ৰাজধানী মহানগৰ গুৱাহাটীত মহানগৰীৰ ক্ৰমাৎ নিম্নগামী হৈছে কৰোনা আক্ৰান্তৰ হাৰ। এই কৰোনাক লৈ সচেতনতাৰ পৰিচয় দিছে গুৱাহাটীৰ অধিক সংখ্যক বাসিন্দাই। গুৱাহাটীত লকডাউন পজিটিভ, ক্ৰমাৎ নিম্নগামী কৰোনা আক্ৰান্তৰ হাৰ। মহাসংকটৰ পৰা মুক্তিৰ দিশে মহানগৰ। মহামাৰী কৰোনাই এক প্ৰকাৰ চৰম দুৰ্যোগ নমাই আনিছে ৰাজধানী মহানগৰীলৈ। ইজনৰ পিছত সিজনৰ দেহলৈ বিয়পিছে COVID-19। এসময়ত হাস্পতালতো অভাৱ হৈছিল বিছনাৰ, কিন্তু চৰকাৰৰ তৎপৰতা আৰু গুৱাহাটীবাসীৰ সচেতনতাত ৰক্ষা পৰাৰ দিশে আগবাঢ়িছে অসমৰ হৃদপিণ্ড গুৱাহাটী মহানগৰী। 4 জুলাইত গুৱাহাটীত একেদিনাই সৰ্বাধিক আক্ৰান্ত হৈছিল 777 জন। সেইদিনাই সমগ্ৰ অসমত আক্ৰান্ত হৈছিল সৰ্বাধিক 1202 জন লোক। গুৱাহাটীত কৰোনাৰ সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পাছতে চৰকাৰে আৰম্ভ কৰিছিল লকডাউনৰ চিন্তা চৰ্চা। 29 জুনৰ পৰা 12 জুলাইলৈ গুৱাহাটীত বলবৎ হৈছিল সম্পূৰ্ণ লকডাউন। প্ৰথম সপ্তাহত অৰ্থাৎ 5 জুলাইলৈ কঠোৰভাৱে বলবৎ হৈছিল লকডাউন। ইয়াৰ পিছতে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 13 জুলাইৰ পৰা পুনৰ এসপ্তাহৰ বাবে অৰ্থাৎ 19 জুলাইলৈ চৰকাৰে বৃদ্ধি কৰিছিল লকডাউন। এই 21 দিনীয়া লকডাউনে যথেষ্টভাৱে সকাহ দিলে গুৱাহাটীত।
সামগ্ৰিকভাৱে সুস্থিৰ বৰ্তমানৰ গুৱাহাটীৰ কৰোনা পৰিস্থিতি। বিগত 29 দিনত গুৱাহাটীত মুঠ আক্ৰান্ত 12,701 লোক। লকডাউন আৰম্ভ হোৱাৰ পিছৰ দিনটোত অৰ্থাৎ 30 জুনত গুৱাহাটীত চিনাক্ত 380 জন কৰোনা আক্ৰান্ত লোকক। লকডাউন শিথিল কৰাৰ এদিন পূৰ্বৰ অৰ্থাৎ 26 জুলাইত গুৱাহাটীত চিনাক্ত হৈছে 171 জন কৰোনা আক্ৰান্ত। মহামাৰী কৰোনাই গুৱাহাটী মহানগৰীলৈ চৰম দুৰ্যোগ নমায় অনাৰ সময়তে আক্ৰান্তৰ হাৰ নিম্নগামী হোৱাৰ তথ্য নিশ্চিতভাৱে ভাল খবৰ। কিন্তু অদৃশ্য শত্ৰু কৰোনাক নিৰ্মূল কৰাৰ বাবে আৰু অধিক সচেতন হ'ব লাগিব প্ৰতিগৰাকী লোক। অন্যথা অকণমান অসচেতনতাই পুনৰবাৰ মহাসংকটৰ মাজলৈ ঠেলি দিব পাৰে ৰাজধানী মহানগৰী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমত অব্যাহত মহামাৰী কৰোনাৰ ট্ৰাক ইজনৰ পাছত সিজন আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে কাৰ্বি আংলং জিলাৰ বন বিভাগৰ পশ্চিম সংমণ্ডলৰ ডিএফঅ জয় সিংভি। ৰাজ্যত কৰোনা দ্ৰুত সংক্ৰমণ বাঢ়িছে আক্ৰান্তৰ মৃতকৰ সংখ্যা। কাৰ্বি আংলঙত কৰোনাৰ চিকাৰ ডিএফঅ। কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ডিএফঅজন কাৰ্বি আংলং জিলা বন বিভাগৰ পশ্চিম সংমণ্ডলৰ জয় সিংভি। বিগত সপ্তাহে GMCHত চিকিৎসাধীন হৈ আছিল জয় সিংভি। বিশ্বনাথৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নিয়োজিত এগৰাকী ANM নাৰ্ছ কোভিড পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছতে কাৰ্যালয়টোত লাগিছে হাহাকাৰ। কাৰ্যালয়টো চেনিটাইজ কৰা হয় যদিও বহু কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পিছতো কাৰ্যালয়টোৰ মাত্ৰ এটা কোঠা কণ্টেইনমেণ্ট জোন ঘোষণা কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কৰোনাত আক্ৰান্ত হ'ল শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন হাবিলদাৰ। মৰাণত এজন COVID-19 পজিটিভ ৰোগীক লৈ নিশা অথন্তৰৰ সন্মুখীন হ'ল আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগ। আক্ৰান্ত অজয় বড়ো নামৰ যুৱকজনে মোবাইলৰ ছুইচ অফ কৰি দিয়াত মোবাইল টাৱাৰ লোকেশ্যনৰ জৰিয়তে চৰাইদেউ জিলাৰ অৱস্থিতি ধৰা পেলাই আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। ডিফু মেডিকেল কলেজত সুকলমে সন্তান প্ৰসৱ কৰিলে এগৰাকী COVID-19ত আক্ৰান্ত মহিলাই। বঙাইগাঁৱৰ চিকিৎসক বিশ্বাসৰ এক ব্যতিক্ৰমী পদক্ষেপ। কোভিড ৰোগীক চিকিৎসকজনে দৈনিক দিছে ব্যায়াম কৰাৰ পৰামৰ্শ। ইফালে শিলচৰত 14 দিনলৈ কোনো চিকিৎসকক সাক্ষাৎ কৰিব নোৱাৰিব মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলে। জিলা প্ৰশাসনৰ এই সিদ্ধান্তত অসন্তুষ্ট মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল। এই কাছাড় জেলায় প্রায় 1000 খানেক মেডিকেল রিপ্রেজেন্টেটিভ আছে। হঠাৎ করে একটা অর্ডার জারি করলো যে 14 দিনের জন্য ওদেরকে কোয়ারেন্টাইন করতে হবে। এ নিয়ে আমাদের সংগঠনের সঙ্গে বা মেডিকেল রিপ্রেজেন্টেটিভ কমিউনিটির সঙ্গে কোনো আলোচনা অ্যাডমিনিস্ট্রেশন করলো না। কেন 14 দিনের জন্য 1000 মেডিকেল রিপ্রেজেন্টেটিভ কোয়ারেন্টাইনে যাবে তার কোনো কারণ জানানো হয়নি। এইখানে হকাররা আছে, বাড়িতে যাচ্ছে, অন্যান্য অনেক কমিউনিটির সমস্ত লোক প্রফেশনাল কাজকর্ম করছে। মেডিকেল রিপ্রেজেন্টেটিভদের শুধু 14 দিনের জন্য কেন কোয়ারেন্টাইন করলো এটা কোনো ব্যাখ্যা কিন্তু তারা দেননি অ্যাডমিনিস্ট্রেশন। ব্যুরো রিপোর্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ গুৰুত্বপূৰ্ণ খবৰেৰে দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। ৰাজ্যত ঠায়ে ঠায়ে হ্ৰাস পাইছে বানৰ পলয়, কিন্তু তাৰ পাছতো আঁতৰা নাই বৰ্ণাঢ্যৰ বিপৰ্যয়। এইবাৰ বানে প্ৰাণ ল'লে 102 জনৰ, নিচিহ্ন কৰিলে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি। ঘৰ ভেটি হেৰুওৱা শ শ লোকে আশ্ৰয় লৈছে একোখন ফটা ত্ৰিপালৰ তলত। এতিয়াও আশ্ৰয় শিবিৰতে আছে লক্ষাধিক বৰ্ণাঢ্য। চৌদিশে বিপৰ্যয়। বিশ দিনত 4টা বান। মুধচৰ ওপৰেৰে বৈছে পানী। দূৰ দূৰণিলৈ দেখিবলৈ নাই এচপৰাও মাটি। 20 দিন ধৰি মথাউৰিৰ ওপৰতে আছে কামপুৰৰ 600টা পৰিয়াল। পানী কেঁচুৱাৰ পৰা ৰোগাক্ৰান্ত বৃদ্ধলৈ
সকলোৱে আশ্ৰয় লৈছে মথাউৰিত। এচিটা তিৰপাল তৰি পানী শুকুৱাবলৈ বাট চাইছে দুৰ্ভগীয়া বন্যাৰ্তই। সাহায্যৰ নামত 20 দিনত 600টা পৰিয়ালে জনে প্ৰতি পাইছে 700 গ্ৰাম চাউল, 100 গ্ৰাম দাইল। একবাৰ আহিছিল সেই তাৰ পৰাই গুচি গ'ল নেকি, মানে কেইটামান চিৰা লৈ আহিছিল। 700 গ্ৰাম চাউল, 100 গ্ৰাম দালি পাইছিলোঁ, আৰু একো পোৱা নাই। 20 দিনত 700 গ্ৰাম চাউল আৰু 100 গ্ৰাম দাইল পোৱা পৰিয়ালকেইটাই ব্যৱহাৰ কৰিবলৈ নাই এটাও দমকল। আৰু উপায় নাই আমাৰ, এতিয়া দামকলৰ পানী চানীও নাই, এতিয়া নদীৰ পানী খাই আছো। চৰকাৰৰ ফালৰ পৰা কোনোবা আহিছে নেকি? নাই, কোনো অহা নাই। এদিন আমাক ৰেডিট দিছে, 1 কেজিকে দিছে নেকি, মাতাপুতি মই নাছিলো মানুহটো। 700 গ্ৰাম দিছে। কি দিছে? 700 গ্ৰামকে কি দিছে? চাউল দিছে। কৰোনাৰ আতংক কি সেয়া পাহৰি গৈছে নেলিপাৰা মথাউৰিত আশ্ৰয় লোৱা এইকেইটা পৰিয়ালে। গোৱালপাৰাটো দিনে বানে বুঢ়াইছে ন অঞ্চল। ঘৰ দুৱাৰ পথাৰ সমাৰ একাকাৰ কৰি বৈ গৈছে পানী। হাতত যি পাৰে তাকে লৈ মথাউৰিলৈ ঢাপলি মেলিছে শ শ পুৰুষ মহিলাই। লামলাকুটো মথাউৰিতে দমাই একোখন তিৰপালৰ তলত কোনোমতে মূৰ গুজি আছে বন্যাৰ্তই। বানৰ সমান্তৰালকৈ খহনীয়াই গ্ৰাস কৰিছে ৰাজ্য। চপৰা চপৰে ঘূৰিছে ব্ৰহ্মপুত্ৰৰ লগতে প্ৰতিখন উপনৈৰ পাৰ। দুধনৈত পানী শুকাইছে যদিও ঘৰলৈ উভতি আহিব পৰা নাই বন্যাৰ্ত। বাট পথৰ দৰে এতিয়া ঘৰৰ ভিতৰতো একাঠু বোকা। বালিয়ে পুতি পেলালে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি। বানে বিধ্বস্ত কৰা ঘৰখন থান ঠিক লগাব পৰা নাই গহপুৰৰ দক্ষিণাঞ্চলৰ ৰাইজেও। মানুহে খোৱাটো বাদেই গৰুৱে খাবলৈও নাই এমুঠি ঘাঁহ। প্ৰলয়ংকাৰী বানত মানুহৰ লগতে অসুস্থ হৈ পৰিছে জাকে জাকে পশুধন। বছৰেকৰ ধানমুঠি পানীয়ে মৰাৰ পিছত এতিয়া পশুধন কেইটা বচাবলৈ তৎপৰ বানপীড়িত ৰাইজ। ইমানৰ পিছতো বন্যাৰ্তই পোৱা নাই সাহায্য, শুনা নাই জনপ্ৰতিনিধিৰ আশ্বাস, প্ৰশাসনো নিৰ্বিকাৰ। তেন্তে কোনে তৰাব বানপীড়িতক? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঈদৰ বজাৰত গৰুৰ লগতে ধুবুৰী সীমান্তইদি বাংলাদেশলৈ অবাধে চলিছে কাপোৰৰ চোৰাং বেহা। আৰক্ষী BSFৰ তৎপৰতাত জব্দ 10 লাখ টকাৰ চোৰাং কাপোৰ, জালত এটা চোৰাং সৰবৰাহকাৰী। ঈদৰ বজাৰত গৰুৰ পাছত ধুবুৰীৰ সীমান্তইদি বাংলাদেশলৈ কাপোৰৰ চোৰাং বেহা। আৰক্ষী আৰু BSFৰ তৎপৰতাত 10 লাখ টকাৰ কাপোৰৰ লগতে এজন সৰবৰাহকাৰী আটক। সন্মুখত ঈদ আৰু ঈদ উপলক্ষে কিন্তু ভাৰতবৰ্ষৰ লগতে বাংলাদেশত কিন্তু এই উৎসৱৰ গুৰুত্ব বহুত বেছি। সেইকাৰণে কিন্তু আন্তঃৰাজ্যিক সীমান্ত যে আছে, সীমান্তদি চোৰাং ব্যৱসায়ী বৰ্তমানে সক্ৰিয় হৈ উঠিছে। কেৱল মাত্ৰ গৰুৰ ব্যৱসায় নহয়, বৰ্তমানে আৰম্ভ হৈছে ভাৰতৰ পৰা কাপোৰ যোৱাৰ ব্যৱসায়। ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ঘিউমাৰী অঞ্চলত ধৰ্মশালা আৰক্ষী আৰু 67 নম্বৰ BSFৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাপোৰ উদ্ধাৰ। ঈদৰ বজাৰত কেৱল মাত্ৰ ভাৰততে যে কাপোৰ বিক্ৰী হয় সেয়া নহয়। আমি কৈছিলো ধুবুৰীৰ ধৰ্মশালা আৰক্ষীয়ে এটা অভিযান চলাইছিল, BSFৰ লগত এটা যৌথ অভিযান। সেই এক নাও, সেই কাপোৰ, যি কাপোৰ আৰক্ষী আৰু BSFক দেখাৰ লগে লগে তেওঁলোকে নাওখন ডুবাই দিছিল পানীত। কিন্তু আৰক্ষীয়ে বহু কষ্ট কৰি সেই তাৰে পৰা নাওখন উদ্ধাৰ কৰাৰ লগতে প্ৰায় 10 লাখ টকাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ধুবুৰী বজাৰৰ পৰা ক্ৰয় কৰা এই শাৰী আৰু পেণ্টৰ পিচসমূহ এই বছৰ ঈদত বিক্ৰীৰ বাবে বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা চলাইছিল চোৰাং চক্ৰই। কিন্তু ধুবুৰীৰ ধৰ্মশালা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে গোপন সূত্ৰৰ ভিত্তিত চলালে অভিযান। অভিযানৰ খবৰ পাই নৈত সৰবৰাহকাৰীয়ে ডুবাই দিলে নাও। পিছত সীমান্তত নৈৰ পৰা নাও উঠাই 10 লাখ টকাৰ মূল্যৰ কাপোৰ জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক। প্ৰতি বছৰে বানপানীৰ সময়ত ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ 44 কিলোমিটাৰ বিস্তীৰ্ণ অঞ্চলত চোৰাং বেপাৰীৰ ৰম্যভূমিত পৰিণত হয়। এইবেলি তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। গৰুৰ পিছে পিছে ঈদ উপলক্ষে কাপোৰৰ এই চোৰাং ব্যৱসায়ে বৰ্তমানে চিন্তিত কৰি তুলিছে প্ৰশাসনক। ঘিউমাৰী তাতে আমি অভিযান চলাই
নাও দুখন গৈ আছিলে এই দুখন নাৱৰ আমি পিছা কৰি যাওঁতে BSF লগত নাওটো ডুবাই দিলে আৰু এই বস্তুবিলাক আমি তাৰ পৰা উদ্ধাৰ কৰোঁ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত কেৱল মাত্ৰ গৰুৰ চোৰাং ব্যৱসায় হয় সেয়াই নহয় ইয়াত কিন্তু গৰুৰ লগে লগে আন বস্তুৰ চোৰাং ব্যৱসায় হয় আৰু আৰক্ষীৰ এই অভিযানে পুনৰ প্ৰমাণ কৰিছে যে ঈদৰ সময়ত বহু বস্তু ধুবুৰী বজাৰৰ পৰা বাংলাদেশলৈ যায় কেমেৰাত ৰাজা শৰ্মাৰ সৈতে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট উভতিছো বিৰতিৰ পাছত সঁচা প্ৰমাণিত হ'ল নিউজ 18ৰ বাতৰি পদবীৰ পৰা অব্যাহতি দিলে ৰাজ্যিক বিজেপিৰ সহযোগী সাংগঠনিক সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীক শীঘ্ৰে ঘোষিত হ'ব বিজেপিৰ পূৰ্ণাংগ সমিতিও সত্য প্ৰমাণিত নিউজ 18ৰ বাতৰি পদবী হেৰুৱালে গীতাৰ্থ গোস্বামীয়ে বিজেপিত জোকাৰণি ইয়াৰ মাজতে প্ৰশ্ন উঠিছে বিজেপিৰ সাধাৰণ সম্পাদক কোন হ'ব কাক দায়িত্ব দিব সাধাৰণ সম্পাদকৰ এই অংক মিলাব নোৱাৰাৰ বাবেই সুদীৰ্ঘ 7 মাহে সভাপতি ৰঞ্জিত দাসে ৰাজহুৱা কৰিব পৰা নাছিল ৰাজ্যিক কমিটি সোমবাৰে 5জনীয়া সাধাৰণ সম্পাদকৰ পেনেল লৈ কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত বহিছিল ৰঞ্জিত দাস কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখৰ পৰা আহিয়েই ৰঞ্জিত দাসৰ ব্ৰেকিং নিউজ যাতে সাধাৰণ সম্পাদক যাতে নিৰ্বাচনত অংশগ্ৰহণ নকৰা ব্যক্তিকে যাতে দায়িত্ব অৰ্পণ কৰে এইটো আমাক এটা পৰামৰ্শ আগবঢ়াইছে আৰু স্বাভাৱিকতে এইটো এটা সুন্দৰ পৰামৰ্শ কাৰণ কিয় যে সাধাৰণ সম্পাদকসকল যিহেতু যে নিৰ্বাচনৰ সময়ত সমগ্ৰ অসমত ব্যস্ত হ'ব লাগে আৰু এনেও সাধাৰণ সম্পাদকৰ বহু কাম কেন্দ্ৰীয় নেতৃত্বই কোৱাৰ দৰে যদি সাধাৰণ সম্পাদকৰ দায়িত্ব দিবলগীয়া হয় তেন্তে পুলক গোহাঁই জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত কুমাৰ দাসৰ নিৰ্বাচন খেলাৰ সপোন সাৰখাৰ হ'ব কাৰণ এই তিনিওগৰাকী নেতাই 2021ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যদিহে দলীয় নেতৃত্বক সৈমান কৰি দলৰ দায়িত্বৰ পৰা তিনিওগৰাকী আঁতৰি আহে তেতিয়া দীপ্লুৰঞ্জন শৰ্মা আৰু বিতুপন ৰায়ডঙীয়া হ'ব পাৰে সাধাৰণ সম্পাদক কিন্তু দীপ্লুৰঞ্জনক বিচৰা নাই একাংশই অৱশ্যে সোমবাৰৰ দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰটো আছিল উজনি অসমৰ সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক লৈ ৰাজ্যিক বিজেপিৰ উজনি অসমৰ সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক পদৰ পৰা অপসাৰণ উজনি অসমৰ দায়িত্বত থকা গোস্বামীক অপসাৰণ কৰা বিষয়টোক লৈ বিজেপিৰ ভিতৰ চৰাত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে কিন্তু কি কাৰণত অপসাৰণ কৰা হৈছে সেয়া এতিয়াও ৰাজহুৱা কৰা নাই বিজেপি নেতৃত্বই দলীয় বিষয়বাবক লৈ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি ওলাই আহি বিজেপি সভাপতিয়ে ৰাজহুৱা কৰিলে বিধায়কৰ ৰিপৰ্ট কাৰ্ড বিজেপিৰ 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল আমাৰ অলমোষ্ট 95%তকৈ অধিকতে আমাৰ দেখিছোঁ যে ৰিপৰ্ট কাৰ্ড ভাল আহিছে সভাপতি ৰঞ্জিত দাসে কেৱল বিজেপিৰ বিধায়কৰে নহয় বিৰোধী বিধায়কৰো দিলে ৰিপৰ্ট কাৰ্ড ৰঞ্জিত দাসৰ মতে বিৰোধীৰ 90% বিধায়কৰ ৰিপৰ্ট কাৰ্ড বেয়া আৰু বিৰোধী যিমানবোৰ বিধায়ক আছে তাত আমি দেখিছোঁ 10 গৰাকী বিধায়ক মানে য'ত মিত্ৰজোঁটক বাদ দি পেলাই বাকীসকলৰ মাত্ৰ 10 গৰাকী বিধায়কৰ ভাল আহিছে বিৰোধীৰ আৰু বাকীবোৰৰ ভাল অহা নাই ৰিপৰ্ট কাৰ্ডক লৈ বিজেপি সভাপতিয়ে কৰা মন্তব্যক লৈ স্বাভাৱিকতে বিতৰ্ক হ'ব কিন্তু গীতাৰ্থ গোস্বামীক অপসাৰণ আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকক লৈ এতিয়া চলিব লগা অংকই যে বিজেপিৰ ভিতৰুৱা ৰাজনীতিক উত্তপ্ত কৰিব সেয়া নিশ্চিত এটা কথা ঠিক যে বিজেপিৰ সকলো ৰণনীতি এতিয়া 2021ৰ নিৰ্বাচনক লৈ দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সংখ্যালঘু উন্নয়ন পুঁজিত সংঘটিত হৈছে 500 কোটি টকীয়া দুৰ্নীতি অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আবালে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ ধন গুগ্ৰাসে গিলিছে প্ৰধান শিক্ষক বেংক বিষয়া আৰু জিলা নোডেল বিষয়া সংখ্যালঘু উন্নয়ন পুঁজিত 500 কোটি টকীয়া দুৰ্নীতি সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ ধন আত্মসাত মধ্যভোগীৰ দুৰ্নীতিত বিদ্যালয়ৰ প্ৰধান শিক্ষক বেংক বিষয়া জিলা নোডেল বিষয়া জড়িত থকাৰ অভিযোগ এই বিস্ফোৰক অভিযোগ অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ
এই গোটেই ব্যৱস্থাটোত যিবিলাক ডিষ্ট্ৰিক্ট নোডেল অফিচ আছে, অভিযোগ আহিছে, আপোনালোকেও পাইছে। এই ৰাজীৱ ঝা বুলি এজনৰ বিষয়ে সংবাদ মাধ্যমতো আহিছে। ঠিক তেনেধৰণে কিছুমান একাংশ দুৰ্নীতিগ্ৰস্ত ডিষ্ট্ৰিক্ট নোডেল অফিচাৰে ভুৱা ছাত্ৰসকলক অনুমোদন কৰি দিয়ে। 2017 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে 501,40,04,474 টকা। শিক্ষাৰ্থীৰ নামত মুকলি কৰা এই বৃহৎ সংখ্যক ধন সোমাইছে ৰাজ্যখনৰ ভুৱা সংখ্যালঘু শিক্ষাৰ্থী তথা জব কাৰ্ডৰ গৰাকীৰ একাউণ্টত। সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত অহা পুঁজিত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্তকাৰী গোট গঠন কৰিবলৈ দাবী অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ। আমি আহ্বান জনাইছোঁ যে এই এটা বৃহৎ দুৰ্নীতি 501,40,467 টকাৰ যিটো সংখ্যা, এইটো এটা বৃহৎ সংখ্যা, 501 কোটি টকা। গতিকে এই দুৰ্নীতিটো, ইয়াত দুৰ্নীতি হৈছে। গতিকে এই দুৰ্নীতিটো তদন্ত কৰিবৰ কাৰণে এটা তদন্তকাৰী গোট গঠন কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ স্মাৰক পত্ৰৰ যোগে। পিছে প্ৰশ্ন হয়, বিগত 4 বছৰে সংঘটিত বৃহৎ দুৰ্নীতিক লৈ হঠাৎ কিয় সাৰ পালে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে? ইতিমধ্যে ৰাজ্যৰ বহু থানাই থানাই ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। প্ৰশ্ন হয়, সকলো অৱগত হোৱাৰ পাছতো নিমাত আছিল নেকি সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ? কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কয়লাত চকু ডিমা হাছাওৰ চিএম দেৱলাল গাৰ্লুছাৰ। পত্নীৰ নামত কয়লা ব্যৱসায়ত নমা দেৱলালে কৰোণাৰে চপাইছে কোটি কোটি টকা। ইতিহাসত প্ৰথমবাৰ বাবে চিএম পত্নী কয়লা চিণ্ডিকেটত নমা কাণ্ডই চকু কপালত তুলিছে পাহাৰীয়া জিলাখনৰ ৰাইজৰ। গেৰুৱা বহনৰ বলত কলাহীৰা লুণ্ঠনৰ আখৰা। ডিমা হাছাওৰ কয়লা খনিত দেৱলালৰ হাতোৰা। দেৱলাল পত্নীৰ নামত অনুমোদন, কয়লা ক্ষেত্ৰৰ গ্ৰাহকৰ স্বত্ব। উজনি অসমৰ পিছত ডিমা হাছাওৰ কয়লা খনিত বিজেপি নেতাৰ দপদপনি। এইবাৰ ডিমা হাছাওৰ কয়লা ব্যৱসায় নিজৰ দখললৈ অনাৰ কুচকাৱাজ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুছাৰ। পত্নী কণিকা হুজাইৰ নামত কয়লা ব্যৱসায়ৰ অনুমোদন আহৰণ দেৱলাল গাৰ্লুছাৰ। আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ স্বীকৃতি দেৱলাল পত্নী। কিন্তু কোনো নিবিদাৰ মাজেৰে কণিকা হুজাইয়ে লাভ কৰা নাই এই অনুমোদন। দেৱলাল পত্নী কোনো প্ৰতিষ্ঠিত কয়লা ব্যৱসায়ী নহয়। তাৰ পিছতো ৰহস্যজনকভাৱে আছাম মিনাৰেলছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে ডিমা হাছাওৰ গৰম পানী কয়লা ক্ষেত্ৰৰ অনুমোদিত গ্ৰাহক হিচাপে স্বীকৃতি দিছে কণিকা হুজাই, যাৰ বাবে এতিয়াৰে পৰা টিবুং নালাৰ সকলো কয়লা বিক্ৰীৰ একক স্বত্বাধিকাৰী হ'ব দেৱলাল পত্নী কণিকা হুজাই। পত্নীৰ নামত এনেদৰে কয়লা ব্যৱসায়ত প্ৰত্যক্ষভাৱে নামি পৰিল একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য তথা বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুছা। ইফালে পত্নীক কয়লা ব্যৱসায়ত নমোৱাৰ পিছতে বাকী 13টা ব্লকৰ কয়লা খননত জড়িত অনুমোদিত গ্ৰাহকৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত 1 কোটিকৈ টকা দাবী কৰাৰ অভিযোগ উঠিছে গাৰ্লুছাৰ বিৰুদ্ধে। কিন্তু কেৱল কয়লাই নহয়, খনিজ সম্পদত চহকী ডিমা হাছাওৰ চূণশিলৰ ওপৰতো চকু দেৱলালৰ। উমৰাংচত 4টা লাইমষ্টোনৰ ব্লক আছে। ইয়াৰে এটা ব্লক বিনয় চিমেণ্টৰ অধীনত ব্যৱহাৰ হৈ আহিছে। বাকী 3টা লাইমষ্টোনৰ ব্লক হস্তগত কৰিবলৈ আগবাঢ়িছে বিতৰ্কিত বিজেপি নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাই। এটা ব্লকত প্ৰায় 1500ৰ পৰা 2000 বিঘা মাটি থাকে। 3টা ব্লক মানে 45ৰ পৰা 60,000 বিঘা মাটিৰ চূণশিল। কিন্তু জানি আচৰিত হ'ব, বিনয় চিমেণ্টে বিগত 40 বছৰে মাত্ৰ 500 বিঘা মাটিৰ লাইমষ্টোনৰ ব্লকতে উদ্যোগ চলাই আহিছে। গতিকে 45,000ৰ পৰা 60,000 বিঘা মাটিত কিমান উদ্যোগ চলাব পৰা যাব, সেয়া অংক কৰিলে মূৰ ঘূৰাই যোৱা কথাহে। ডিমা হাছাওৰ মুখ্য কাৰ্যবাহীৰ এই কৰ্মকাণ্ড এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাখনত।
এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে ডিমা হাছাওৰ ৰাইজে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কাজিৰঙাত সামান্য উন্নত হৈছে বান পৰিস্থিতি, কিন্তু বানৰ পলয়ক দি প্ৰতিদিনে মৃত্যুৰ সংখ্যা বাঢ়িছে বন্যপ্ৰাণীৰ। চলিত বানত 14টা গড়কে ধৰি 132টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। পানী কমিছে কাজিৰঙাত, কিন্তু কমা নাই বন্যপ্ৰাণীৰ সংকট। এমুঠি ঘাঁহ বিচাৰি পবিতৰাটো বন্যপ্ৰাণীৰ হাহাকাৰ। এমাহ ধৰি জলমগ্ন কাজিৰঙাৰ অ'ত-ত'ত দেখা গৈছে মাটি। বিভীষিকাৰ সময়ত উদ্ধাৰ কৰা বন্যপ্ৰাণী মোকলাই দিয়াৰ কামো আৰম্ভ কৰিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই। সোমবাৰে CWRCয়ে মোকলাই দিলে এটা ঢেকীয়াপতীয়া বাঘ। সজাৰ পৰা মুকলি হোৱা মাত্ৰকে একে দৌৰে হাবিৰ মাজত সোমাল গৈ বনৰজা। খাদ্য বিচাৰি ওখ ঠাইৰ পৰাও নামি আহিছে গড়কে ধৰি অন্যান্য বন্যপ্ৰাণী, কিন্তু ক্ষুধা নিবাৰণ কৰিব পৰাকৈ কাজিৰঙাত এতিয়া নাই খাদ্য। সোমবাৰে কহৰাৰ মিহিমুখত দেখা গ'ল ঘাঁহ বিচাৰি হাবাথুৰি খোৱা এটা ভোকাতুৰ গড়। তিনিটাকৈ বানে বিধ্বস্ত কৰা কাজিৰঙাত এই পৰ্যন্ত মৃত্যু হৈছে 14টা গড়ৰ লগতে আন বহু বন্যপ্ৰাণীৰ। আনকি বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰা 58টাৰ মাজৰে মৃত্যু হৈছে 16টা বন্যপ্ৰাণীৰ। যোৱা এই 3টা বানপানীত আমাৰ ৰেস্কিউ চেণ্টাৰলৈ টোটেল 50টাতকৈ অধিক ইয়াতে বন্যপ্ৰাণী উদ্ধাৰ কৰি পেলাই অনা হৈছিলে। তাৰে ভিতৰত আমি 30টাতকৈ অধিক ট্ৰিটমেণ্ট কৰি পেলাই আকৌ বনলৈ ৰিলিজ কৰি দিয়া হ'ল। আৰু তাৰে ভিতৰত আছিলে হক ডিয়াৰ, ৰাইনো আৰু কিছু এনিমেল আছিলে, চৰাই কিছুমান আছিলে, কিন্তু সেইকেইটা মানে ফ্লাড ডিছপ্লেচ নহয়। তো টোটেল মিলাই পেলাই 50টাতকৈ অধিক এনিমেল আহিছিলে। আৰু ৰাইনো এতিয়া আমাৰ লগত পেণ্ডিং হৈ আছে, আৰু 2-এটা পহু আছে, সেইকেইটা আণ্ডাৰ ট্ৰিটমেণ্ট চলি আছে। পানবাৰীত থকা CWRC কেন্দ্ৰৰ কৰ্মীয়ে প্ৰতিপালন কৰিছে আন জীৱ-জন্তুৰ লগতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা গড় পোৱালি। পবিতৰাটো বানে সংকটত পেলাইছে অসম গৌৰৱ এশিঙীয়া গড়ক। অভয়াৰণ্যখনৰ 90% এতিয়াও ডুবি আছে পানীত। এনে অৱস্থাত নাজল নাথল অৱস্থা হৈছে ওখ ঠাইত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ। খাদ্য বিচাৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে গড়ে টহল দিয়া বাতৰি দেখাৰ পাছতে খাদ্য লৈ পবিতৰাত উপস্থিত হৈছে বিভিন্ন দল সংগঠন। প্ৰলয় কালত বন্যপ্ৰাণীৰ লগতে দল সংগঠনে বনকৰ্মীকো যোগান ধৰিছে খাদ্য। অভয়াৰণ্যত কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ। আমি খবৰ পাইছিলোঁ যে ইয়াতে বানৰ ফলত গোটেইবোৰ ডুবি গৈছে, য'ত জীৱ জন্তু খাদ্য সংকটত পৰিছে। লগতে যিবোৰ ফৰেষ্ট গাৰ্ড আছে সেই তেখেতসকলেও বানৰ পৰা ওলাই আহিব পৰা নাই। তাৰ কাৰণে মৰিগাঁও যুৱ মৰ্চা আৰু জাগৃত যুৱ মৰ্চা মিলি পেলাই আমি কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ। এতিয়া দিন যায় ৰাতি নোপোৱা অৱস্থা হৈছে বন্যপ্ৰাণীৰ লগতে ন্যূনতম বেতনত কাম কৰি থকা কাজিৰঙা আৰু পবিতৰাৰ বন কৰ্মীসকলৰ। কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18, অসম নৰ্থ ইষ্ট। COVID-19 মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ মাজতে কিছু ঘটনাই কঢ়িয়াই আনিছে যোগাত্মক বাৰ্তা। যোৰহাটত সুস্থ হৈ ঘৰলৈ উভতি গ'ল 84 বছৰীয়া কেঞ্চাৰ আক্ৰান্ত এগৰাকী আইতা। সাহসী আইতাগৰাকীৰ খবৰে নিশ্চিতভাৱে বৃদ্ধি কৰিব আপোনাৰো মনোবল। COVID-19ক লৈ বহু লোকৰ মাজত আতংক অব্যাহত আছে। বিশেষকৈ বয়সীয়াল লোকসকলক লৈ দুশ্চিন্তা দিন পাৰ কৰিছে বহুজনে। এনে দুশ্চিন্তাৰ মাজতে বহু লোকৰ বাবে অনুপ্ৰেৰণা হ'ব পাৰে এগৰাকী 84 বছৰীয়া আইতা। COVID-19ক লৈ হতাশগ্ৰস্ত হ'ব নালাগে, ভয় খাব নালাগে। যোৰহাটৰ 84 বছৰীয়া আইতাগৰাকীয়ে ইয়াৰ প্ৰমাণ যে মানসিক শক্তি অটুট থাকিলে সহজেই COVID-19ক জয় কৰিব পাৰি। নিভা গোস্বামী নামৰ কেঞ্চাৰত আক্ৰান্ত অশীতিপৰ আইতাগৰাকী COVID-19ত আক্ৰান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত থকাৰ পিছত সুস্থ হৈ 14 দিনৰ পিছত উভতি আহে যোৰহাটৰ নিজ ঘৰলৈ। আইতা বৰ্তমান সুস্থ আৰু সুখী। আইতাক লৈ পৰিয়ালৰ বাকী সদস্যসকলো সুখী। আইতাই সুস্থ হৈ ঘৰলৈ উভতাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ ভূমিকাৰ শলাগ লয় পৰিয়ালৰ লোকে।
আমি এই ৰোগটোক ভয় কৰিব নালাগে। আমি ৰোগটো যদি হয় মানুহে তেনে ক্ষেত্ৰত সাহসেৰে ৰোগটোৰ লগত যুঁজ কৰিবলৈ আমি সাহস ল'ব লাগে আৰু এইটোৱে মূল কথা। মই এই ক্ষেত্ৰত মই এক্সেল কেয়াৰ হস্পিটেলৰ সমূহ কৰ্তৃপক্ষ, নাৰ্ছকে ধৰি ডাক্তৰ, মোৰ বন্ধু ডক্টৰ মানস প্ৰতিম বৰুৱা, ডাক্তৰ নীল বৰদলৈ, ডাক্তৰ অভিজিৎ ফুকন আৰু অন্যান্য যিসকল নাৰ্ছ আছে সেইসকলে যথেষ্ট আমাৰ কেয়াৰ ল'লে। মনৰ যিটো সাহস, সেই সাহসটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু ইয়াত আতংকিত হ'ব নালাগে। আইতাই জনায় যে তেওঁ বেমাৰলৈ ভয় নকৰে আৰু চিন্তাও নকৰে। তেওঁ বেছিকৈ চিন্তাত পৰে সন্তানৰ বেমাৰ হলেহে। হয় নেকি? আপোনাৰ ভয় লাগিছিল নেকি? নাই লগা নহয়? একো ভয় নাই লগা? ভয় নালাগে। আইতাকৰ মনোবল আৰু মানসিক শক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে তেওঁৰ নাতিসকলেও। নাই, আচলতে মেণ্টেল ষ্ট্ৰেংথটো ডাঙৰ কথা। COVID-19টো আছে, এইটো থাকিবই আৰু তাৰ লগতে মানে আইতাৰ যেনেকৈ হৈ পেলাই আইতা ঘূৰি আহিলে। একচুৱেলি ক'ভিডটো ডেডলি ডিজিজ নহয় ন। ক'ভিডটো আছে, ইটছ মানে এইটো স্প্ৰেড হোৱা ডিজিজ, বহুত মানুহৰ হৈ যায়, কিন্তু বেছি মানুহক যে অপকাৰ কৰে এইটো ডিপ্ৰেশ্যনটোৱে, যোনটো হৈ যায়। আৰু যাৰ মেণ্টেল ষ্ট্ৰেংথ ষ্ট্ৰং থাকে তেওঁ বাচি আহে। আৰু আমাৰ আইতাৰ এতিয়া ভয় চয় নাই, টিপটপ থাকিলে গুচি আহিলে, সেইটোৱে কথা। ইতিমধ্যে কেঞ্চাৰৰ সৈতে যুঁজ দি থকা এই আইতাগৰাকীয়ে পুনৰ প্ৰমাণ কৰি দেখুৱালে যে মনোবল অটুট থাকিলে যিকোনো বেমাৰক সহজেই জয় কৰিব পাৰি। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতি। বিৰতিৰ পাছত বাক্সাৰ ভাৰত ভূটান সীমান্তত উদ্ধাৰ হৈছে 3টা ৰকেট লঞ্চাৰ। তামোলপুৰৰ বাল্টিনৈৰ বালি পুতি থোৱা আছিল বিধ্বংসী ৰকেট লঞ্চাৰ 3টা। উদ্ধাৰ কৰাৰ পাছত ভাৰতীয় সেনাই নিষ্ক্ৰিয় কৰে এই ৰকেট লঞ্চাৰ কেইটা। ইয়াৰ পূৰ্বে একেটা অঞ্চলতে উদ্ধাৰ হৈছিল ৰকেট লঞ্চাৰ। ৰাইনৰ অপাৰেশ্যন অল ক্লিয়াৰৰ সময়ত ৰকেট লঞ্চাৰ কেইটা পুতি থোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু সেনাই। এই দৃশ্য আমি দেখুৱাইছো বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এই স্থানতে উদ্ধাৰ হৈছে 3টাকৈ ৰকেট লঞ্চাৰ। তামোলপুৰৰ বাল্টিনৈ বালিত পুতি থোৱা অৱস্থাত আছিলে উদ্ধাৰ কৰা হৈছে এই ৰকেট লঞ্চাৰ কেইটা। উদ্ধাৰ কৰাৰ পাছতে ভাৰতীয় সেনাই নিষ্ক্ৰিয় কৰিছে ৰকেট লঞ্চাৰ কেইটা। পূৰ্বেও একেটা অঞ্চলতে উদ্ধাৰ হৈছিল ৰকেট লঞ্চাৰ। ৰাইনৰ অপাৰেশ্যন অল ক্লিয়াৰৰ সময়ত এই ৰকেট লঞ্চাৰ কেইটা পুতি থোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু সেনাই। ৰংজুলিত পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰংজুলিৰ পৰিদৰ্শন বঙলৰ সমীপত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 3খন ট্ৰাকৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। এই দুৰ্ঘটনাত মিণ্টু আলী নামৰ চালকজন থিতাতে নিহত হোৱাৰ বিপৰীতে আনন্দ ৰাজ নামৰ আন এজন চালক গুৰুতৰভাৱে আহত হয়। নিহত মিণ্টু আলীৰ ঘৰ কৃষ্ণাই পাইকানত, আনফালে আহত আনন্দ ৰাজৰ ঘৰ হৈছে তামিলনাডুত। আহত চালকজনক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্য ডুবি আছে বিধ্বংসী বানত। খেতি বাতি সকলো এতিয়া পানীৰ তলত। এনে সময়তে মহানগৰীত যোগান ধৰিছে পাচলিকে ধৰি বহু সামগ্ৰীৰ। হুৰাহুৰে বাঢ়িছে পাচলিৰ দাম। মহানগৰীত হুৰাহুৰে বাঢ়িছে কেঁচা সামগ্ৰীৰ মূল্য। আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ আকাশৰংঘী মূল্য। কি কয় মহানগৰীৰ পাইকাৰী ব্যৱসায়ীয়ে? গুৱাহাটীত এতিয়া আনলক। এই আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। কি বিলাহী, কি বেঙেনা, কি পটল, সকলোতে এতিয়া জুই চাই দাম। যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামৰ যেন কোনো প্ৰভাৱ নাই গুৱাহাটীৰ বজাৰত। কিন্তু কিয়? শুনক একাংশ খুচুৰা ব্যৱসায়ীৰ মুখেৰে। চৰকাৰৰ ওচৰত এটা অনুৰোধ জনাইছো, যিসকলে চব্জি ব্যৱসায় কৰিছে গাঁৱত বা NGOৰ থ্ৰুৰেদি হওক নিজে কৰিছে, তেওঁলোকক জানো গাড়ীবিলাক কোনো চেক নকৰি কিনে ডাইৰেক্ট জানো বজাৰবিলাকত আহিব দিব লাগে। তেতিয়া যদি ডাইৰেক্ট আহিব দিয়ে, তাত বিলাহী পচি যায়, ভাতকেৰেলা পচি যায়, আনিব নিদিয়ে, ৰাস্তাত চেকিং। হয়, ঠিকেই শুনিছে। কেঁচা সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহ গুৱাহাটী প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট বাধা দিয়ে আৰক্ষীয়ে।
বিশেষকৈ কাৰফিউৰ দোহাই দি গাড়ীসমূহ ৰখাই দিয়াৰ অভিযোগ তোলে ব্যৱসায়ীসকলে। টকা নিদিলে গাড়ীসমূহ ঘণ্টা ঘণ্টা ধৰি আদবাটতে ৰখাই থোৱাৰ অভিযোগ তুলিলে একাংশ ব্যৱসায়ীয়ে। জালুকবাৰীত আপোনালোকে যাওক, লাইন পাতি গাড়ী ৰখি আছে, একদম চাংখাৰী গৌৰীপুৰলৈকে লাইন, আহিব নিদিয়ে। তাৰপিছত যোৰাবাটত দিয়ে, আহিব নিদিয়ে। এতিয়া তেওঁলোকে চব্জি সস্তা কেনেকৈ দিব? এতিয়া তেওঁলোকে 6টা বাজি গ'ল, টাইম পাৰ হৈ গ'ল, বিভিন্ন কাগজখন থাকিলেও কয় কাগজখন নাই। ইপিনে যোগান বিভাগৰ ভূমিকাক লৈও মুঠে সন্তুষ্ট নহয় একাংশ ব্যৱসায়ী। কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে খুদ মুখ্যমন্ত্ৰীয়ে কেঁচা সামগ্ৰী আৰু ফল মূলৰ বাহন গুৱাহাটীত চলাচলৰ ক্ষেত্ৰত বাধা নিদিবলৈ কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধানক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো একাংশ আৰক্ষীয়ে আদবাটতে কেঁচা সামগ্ৰীৰ বাহনসমূহ ৰখাই ধন লোৱাৰ বাবেই মহানগৰীত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি মন্তব্য কৰিলে ব্যৱসায়ীসকলে। যদিহে এই কথাই সঁচা হয় তেন্তে প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নেকি একাংশ আৰক্ষীয়ে? কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰজ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত সৰ্বশ্ৰান্ত হৈছে ৰাজ্যৰ মৃন্ময় মূৰ্তিৰ নিৰ্মাতাসকল। সমাগত গণেশ পূজাৰ আগমুহূৰ্ততো গ্ৰাহকৰ অভাৱত অনিশ্চয়তাত ভুগিছে প্ৰতিজন মৃন্ময় মূৰ্তিৰ নিৰ্মাতাই। শাৰদীয় বতৰতো ভাগ্য উদয় হোৱাৰ আশা নাই এইসকল শ্ৰমজীৱী লোকৰ। লকডাউনত দিশহাৰা মৃন্ময় শিল্পী, আৰ্থিক সংকটত বিপন্ন জীৱন, চৰকাৰেও দিয়া নাই চকু। দীৰ্ঘদিনীয়া লকডাউন আৰু পূজা পাৰ্বণ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ মৃন্ময় মূৰ্তি নিৰ্মাতাসকল। ইতিমধ্যে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত পৰিয়াল পোহপাল দিবলৈও কষ্টকৰ হৈ পৰিছে মৃৎশিল্পীসকলৰ। লকডাউনে জুৰুলা কৰিছে এইসকল মৃন্ময় শিল্পীক। তথাপিও আগন্তুক গণেশ পূজাৰ বাবে মূৰ্তি নিৰ্মাণত ব্যস্ত হৈছে শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ পাল শিল্পালয়ৰ মৃন্ময় শিল্পীসকল। আমাৰ বিশেষ অসুবিধা হৈছে, খুবেই অসুবিধা হৈছে। তাৰমানে চলিবলৈ পানীত ধান চলাৰ নিচিনা হৈছে আৰু চৰম অনিশ্চয়তাত এইসকল শিল্পী। আৰ্থিক অনাটনত পৰিয়াল পোহপাল দিয়াত হৈছে সমস্যা। এতিয়া আমাৰ ব্যৱসায় এইটোৰ ওপৰতে চলি আছোঁ। 4জন-5জনলৈ কাম কৰি কিনে 4টা-5টা পৰিয়াল চলে এইটোৰ পৰা। যদি পূজা পাঠ নহয় তো আমাৰ খুবেই অসুবিধা হ'ব। ব্যৱসায় মন্দা মানে একেবাৰে মন্দা আৰু। ৰাজ্যৰ আন প্ৰান্তৰ মৃন্ময় শিল্পীৰ লগতে শিমলুগুৰিৰ পাল শিল্পীসকলৰ এইসকল শিল্পীৰো এতিয়া চৰম দুৰ্দশা। নাজিৰাৰ পৰা নবুল কোঁৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহাৰ বদান্যতা। ছচিয়েল মিডিয়াত প্ৰচাৰেৰে সংগ্ৰহ কৰা ধনেৰে ইউটিউবাৰগৰাকীয়ে বৰ্ণাঢ্যৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। আৰু প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। চিপাঝাৰৰ যুৱক তথা ইউটিউবাৰ নীলোৎপল চলিহাৰ বদান্যতা। বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ। চিপাঝাৰ সমষ্টিৰ ডিপিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আখিলাপাৰা গাঁৱৰ ননৈ নদীৰ বাওঁপাৰৰ মথাউৰি চিঙাত প্লাবিত হৈছিল প্ৰায় 5খনকৈ গাঁও। পানী কমিল যদিও দুৰ্দশা আঁতৰা নাই ৰাইজৰ। এফালে কৰোনা মহামাৰী, আনফালে লকডাউন। এইবাৰ আকৌ ভোটৰ ওপৰত দানৱ পৰা দি বানপানীয়ে কোঙা কৰি পেলাইছে পৰিয়ালসমূহক, যাৰ ফলত খাদ্য সংকটত পৰিছে গাঁওবাসী। চৰকাৰীভাৱে পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰা নাই। তেনে সময়ছোৱাতে ইউটিউবাৰ নীলোৎপল চলিহাই প্ৰায় 5 শতাধিক পৰিয়ালক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ মন মেলিছে। প্ৰথম পৰ্যায়ত আখিলাপাৰা গাঁৱৰ ঘৰে ঘৰে গৈ 100টাকৈ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে নীলোৎপলে। মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা অসমবাসী ৰাইজৰ সহযোগত গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাইছিলোঁ, আপোনালোকে বানাক্ৰান্ত ৰাইজৰ কাৰণে যি পাৰে সহযোগ কৰক। তাৰপিছত গোটেই ৰাইজে মিলি প্ৰায় 47,000 টকা মোৰ ইউটিউবত দিছিলে আৰু মোৰ ফালৰ পৰা 3,000 টকা মিলাই 50,000 টকা হ'ল টোটেল। 50,000 টকাৰ মই যিমানখিনি পাৰি কমেওতো 400-500 মানুহক দিয়া হ'ব, 500 ঘৰ মানুহক দিয়া হ'ব। আৰু আজি প্ৰথম পৰ্যায়ৰ মই বিতৰণ কৰিছোঁ প্ৰায় 100 ঘৰ মানুহক। আজি 100 ঘৰ মানুহক দিছোঁ। ইউটিউব লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে সংগ্ৰহ কৰা
47,000 টকা আৰু নীলোৎপল চলিহাৰ নিজৰ পৰা 3,000 টকা খৰচ কৰি 50,000 টকাৰ প্ৰায় 500 পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। জন্মৰে পৰা বানপীড়িত গাঁও তাতে এইবাৰ কি হ'ল মথাউৰিটো আমাৰ নলাই নদীটো পূব পাৰে মথাউৰিটো যেতিয়া ভাঙি গ'ল এই গাঁওখন সম্পূৰ্ণ পানীৰ তলত থাকিলে নীলোৎপল চলিহাদেৱে তেখেতে ব্যক্তিগতভাৱে যি সাহায্য প্ৰদান কৰিছে আমাৰ দুখীয়া ৰাইজখিনি তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। নীলোৎপলৰ এই বদান্যতাক শলাগ লৈছে বানাক্ৰান্তসকলে। সংকটকালত নীলোৎপলহঁতৰ দৰে যুৱক যুৱতী বহুতৰ বাবে হৈ পৰিছে সাহস আৰু আশা। মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।